ওম শান্তি 5 জানুৱাৰী 2021 সাকাৰ মুৰলী বাবাই কৈছে মৰমৰ সন্তানসকল তোমালোকৰ মুখেৰে কেতিয়াও হে ঈশ্বৰ হে বাবা শব্দ উচ্চাৰিত হ'ব নালাগে এয়াটো ভক্তি মাৰ্গৰ প্ৰথা প্ৰশ্ন তোমালোক সন্তানসকলে বগা সাজ পোছাক কিয় পছন্দ কৰা এইটো কোনটো কথাৰ প্ৰতীক উত্তৰ এতিয়া তোমালোক এই পুৰণি সৃষ্টিৰ পৰা জীৱন্তে মৰি গলা হেয়েহে তোমালোকে বগা সাজ পোছাক পছন্দ কৰা এই বগা সাজ পোছাকে মৃত্যুক সিদ্ধ কৰে মৃত্যু যেতিয়া হয় বগা কাপোৰ আৰি দিয়ে যেতিয়া কোনোবা মৰে তেতিয়া তেওঁ বগা কাপোৰে ঢাকি দিয়ে তোমালোক সন্তানসকলৰো এতিয়া জীৱন্তে মৃত্যু হৈছে ওম শান্তি আত্মিক পিতাই বহি সন্তানসকলক বুজায় আত্মিক শব্দ দি নকৈ কেৱল পিতা বুলি ক'লে সেইটো সঠিক পিতাই বহি সন্তানসকলক বুজায় সকলোৱে নিজক ভাই ভাই বুলিটোৱে কয় গতিকে পিতাই বহি সন্তানসকলক বুজায় সকলোকেতো নুবুজায় সকলোৱে নিজক ভাই ভাই বুলিয়েতো কয় গীতাত লিখা আছে ভগৱানুবাস এতিয়া ভগৱানুবাস কাৰ প্ৰতি ভগৱানৰে সকলো সন্তান তেওঁ পিতা হয় গতিকে ভগৱানৰ সন্তান সকলো ভাই ভাই হয় নিশ্চয় ভগৱানে বুজাইছিল ৰাজযোগ শিকাইছিল এতিয়া তোমালোকৰ বুদ্ধি তলা খুলিছে জগতত আৰু কাৰো এনেকুৱা চিন্তা চলিব নোৱাৰে যিসকলে বাৰ্তা পাই গৈ থাকিব তেওঁলোক স্কুললৈ আহি থাকিব পঢ়ি গৈ থাকিব বুজিব যে প্ৰদৰ্শনীটো চালো এতিয়া গৈ অলপ বেছিকৈ শুনো প্ৰথম মুখ্য কথা হৈছে জ্ঞানৰ সাগৰ পতিত পাৱন গীতাৰ জ্ঞানদাতা শিৱ ভগৱানুবাস পোনপ্ৰথমে তেওঁলোকে এইটো গম পাওক যে এওঁলোকক শিকাওঁতাজন অথবা বুজাওঁতাজন কোন হয় তেওঁ পৰম আত্মা জ্ঞানৰ সাগৰ নিৰাকাৰ হয় তেওঁটো হৈছে সত্য তেওঁ সত্যই ক'ব পুনৰ তাৰ ওপৰত কোনো প্ৰশ্ন উঠিব নোৱাৰে পোনপ্ৰথমেতো ইয়াৰ ওপৰত বুজাব লাগে আমাক পৰম পিতা পৰমাত্মাই ব্ৰহ্মা দ্বাৰা ৰাজযোগ শিকায় এয়া হৈছে ৰজাৰ পদ যাৰ নিশ্চয় হৈ যাব যে সি সকলোৰে পিতা হয় সেই পাৰলৌকিক পিতাই বহি বুজায় তেওঁৱে সকলোতকৈ উচ্চ কৰ্তা হয় তেন্তে পুনৰ দ্বিতীয় কোনো প্ৰশ্ন উঠিবই নোৱাৰে তেওঁ হৈছে পতিত পাৱন গতিকে যিহেতু তেওঁ ইয়ালৈ আহে তেন্তে নিশ্চয় নিজৰ সময়তে আহিব ভগৱানেও সৃষ্টিত আহে কিন্তু যেতিয়া তেতিয়া নাহে তেখেতৰ যেতিয়া কৰ্তব্য থাকে তেতিয়াহে তেওঁ এই সৃষ্টিত অৱতৰিত হয় তোমালোকে দেখিবলৈ পোৱা এয়া সেয়াই মহাভাৰতৰ যুদ্ধ হয় এতিয়া আমি ক'ত থিয় হৈ আছো মহাভাৰতৰ যুদ্ধ কাৰ লগত হৈছে মায়াৰূপী ৰাৱণৰ লগত বিনাশৰ পাছত পুনৰ নিৰ্বিকাৰী সৃষ্টি হ'ব এয়া হৈছে বিকাৰী সৃষ্টি এইটো মনুষ্যই নাজানে যে ভাৰতে নিৰ্বিকাৰী আছিল একোৱেই বুদ্ধিত নচলে গডৰেজৰ তলা লাগি আছে তাৰ চাবি এজন পিতাৰ ওচৰতে আছে সেয়েহে তেওঁক জ্ঞানদাতা দিব্য চক্ষু বিধাতা বুলি কোৱা হয় জ্ঞান তৃতীয় নেত্ৰ প্ৰদান কৰে এইটো কোনেও গম নাপাইছে তোমালোকক পঢ়াওঁতাজন কোন দাদা বুলি ধৰি লৈ তেতিয়া সমালোচনা কৰে কিবা নহয় কিবা কয় সেয়েহে প্ৰথম কথাটো এইটো বুজোৱা আগতেতো ব্ৰহ্মা বাবা তনত শিৱ বাবাই আহে তো কিবা ক'লে যিবিলাকে বুজি নাপায় শিৱ বাবাক চিনি নাপায় তেখেতৰ তনত আহিছে ভগৱান তো কিবা ক'লে কোনে কৈছে বুলি ভাবে ব্ৰহ্মা বাবাই কৈছে বুলি ভাবে সেইকাৰণে বাবাই কৈছে প্ৰথমে এইটো কথা বুজাব লাগে ব্ৰহ্মা তনত শিৱ বাবাই আমাক এইবিলাক কথা বুজাই আছে ইয়াত লিখাও আছে শিৱ ভগৱানুবাস তেওঁটো হয় সত্য পিতাই বুজি পায় মই পতিত পাৱন শিৱ হওঁ মই পৰম ধামৰ পৰা আহিছোঁ এই হাল গ্ৰামসকলক পঢ়াবলৈ পিতা হৈয়ে জ্ঞানেৰে পৰিপূৰ্ণ সৃষ্টি আদি মধ্য ৰহস্য বুজে এই শিক্ষা এতিয়া তোমালোকেহে বেহদৰ পিতাৰ পৰা পাই আছা তেওঁৱে সৃষ্টিৰ ৰচয়িতা পতিত সৃষ্টিক পাৱন কৰি তোলোতা হয় আবাহনো কৰে সেই পতিত পাৱন আহক গতিকে পোনপ্ৰথমে তেওঁৱে
পৰিচয় দিব লাগে সেই পৰম পিতা পৰমাত্মাৰ লগত আপোনাৰ সম্বন্ধ কি আমি ভগৱানক কিমান প্ৰাৰ্থনা কৰোঁ তেখেতক স্মৰণ কৰোঁ তেখেতৰ লগত আমাৰ কি সম্বন্ধ আছে সেইটো কথা আমি প্ৰথমতে জানিব লাগে তেওঁ হয় সত্য নৰৰ পৰা নাৰায়ণ হোৱা সত্য জ্ঞান দিয়ে সন্তানসকলে জানে পিতা হৈছে সত্য পিতাই সত্য খণ্ড গঢ়ে তোমালোক নৰৰ পৰা নাৰায়ণ হ'বলৈ ইয়ালৈ আহা বেৰিষ্টাৰৰ ওচৰত গ'লে তেতিয়া বুজিব আমি বেৰিষ্টাৰ হ'বৰ কাৰণে ইয়াত আহিছোঁ এতিয়া তোমালোকৰ নিশ্চয় হৈছে যে আমাক ভগৱানে পঢ়ায় কোনোৱে নিশ্চয় কৰেও পুনৰ সংশয় বুদ্ধি হৈ যায় তেতিয়া তেওঁ সকলো মনুষ্যই কয় তুমিতো কৈছিলা ভগৱানে পঢ়ায় তেন্তে আকৌ ভগৱানক এৰি কিয় আহিলা সংশয় জন্মিলে আঁতৰি গুচি যায় কিবা নহয় কিবা বিকৰ্ম কৰে ভগৱান বাস কাম মহাশত্ৰু ইয়াৰ ওপৰত বিজয় প্ৰাপ্ত কৰিলেহে তোমালোক জগতচিত হবাগৈ যিসকল পাৱন হয় তেওঁলোকে পাৱন সৃষ্টিলৈ যাব ইয়াত হৈছে ৰাজযোগৰ কথা তোমালোকে গৈ তাত ৰাজত্ব কৰিবা বাকী যিসকল আত্মা আছে তেওঁলোকে নিজৰ হিচাপ নিকাচ নিষ্পত্তি কৰি পুনৰাই নিজৰ ঘৰলৈ গুচি যাব এয়া বিনাশৰ সময় এতিয়া বুদ্ধিৰে এইটো কয় সত্য যুগৰ স্থাপনা নিশ্চয় হ'ব পাৱন সৃষ্টি সত্য যুগক কোৱা হয় বাকী সকলো মুক্তিধামলৈ গুচি যাব তেওঁলোকে পুনৰ নিজৰ ভূমিকা পুনৰাবৃত্তি কৰিব লাগিব তোমালোকেও নিজৰ পুৰুষাৰ্থ কৰি থাকা পাৱন হৈ পাৱন সৃষ্টিৰ মালিক হ'বৰ কাৰণে মালিক বুলিতো সকলোৱে নিজক ভাবিব নহয় জানো প্ৰজাও মালিক হয় এতিয়া প্ৰজাও কয় নহয় আমাৰ ভাৰত বহুত গণ্যমান্য মনুষ্য সন্যাসী আদিও কয় আমাৰ ভাৰত তোমালোকে বুজি পোৱা এই সময়ত ভাৰতত সকলো নৰকবাসী এতিয়া আমি স্বৰ্গবাসী হ'বৰ কাৰণে এই ৰাজযোগ শিকি আছোঁ সকলোতো স্বৰ্গবাসী নহ'ব কাৰণ বৰ্তমান সময়ত কিমান মনুষ্য আছে সত্য যুগত অৰ্থাৎ স্বৰ্গতটো এটা লিমিটেড দেৱী দেৱতা থাকে তো ইয়াৰ পৰা যদি গোটেইবিলাক স্বৰ্গলৈ যায় আকৌ তাতো এনেকুৱাই হৈ যাব সেইকাৰণে বাবাই কৈছে সকলোতো স্বৰ্গবাসী নহয় এয়া এতিয়া জ্ঞান পাইছা সেই লোকসকলে যি শুনায় সেয়া শাস্ত্ৰৰ জ্ঞান শুনায় তেওঁলোক হৈছে শাস্ত্ৰৰ হৰ্তাকৰ্তা পিতাই কয় এয়া ভক্তি মাৰ্গৰ বেদ শাস্ত্ৰ আদি সকলো পঢ়ি চেৰি তললৈ নামি গৈ থাকে এই সকলোবোৰ হৈছে ভক্তি মাৰ্গ পিতাই কয় যেতিয়া ভক্তি মাৰ্গ পূৰা হ'ব তেতিয়াহে মই আহিম মই আহি সকলো ভক্তকে ভক্তিৰ ফল দিব লাগে সংখ্যাগৰিষ্ঠতাটো ভক্তৰে হয় সকলোৱে আবাহন কৰি থাকে নহয় সেই গডফাদাৰ ভক্তসকলৰ মুখেৰে অ' গডফাদাৰ হে ভগৱান বুলি নিশ্চয় উচ্চাৰিত হ'ব এতিয়া ভক্তি আৰু জ্ঞানৰ মাজতো পাৰ্থক্য আছে তোমালোকৰ মুখেৰে কেতিয়াও সেই ঈশ্বৰ সেই ভগৱান এনে শব্দ উচ্চাৰিত নহ'ব মনুষ্যটো এয়া আধা কল্পৰ অভ্যাস হৈ আছে তোমালোকে জানা তেওঁতো আমাৰ পিতা হয় তোমালোকে সেই বাবা বুলি জানো ক'ব লাগে পিতাৰ পৰাতো তোমালোকে উত্তৰাধিকাৰ ল'ব লাগে প্ৰথমতেতো এইটো নিশ্চয় লাগে যে আমি পিতাৰ পৰা উত্তৰাধিকাৰ লওঁ পিতাই সন্তানসকলক উত্তৰাধিকাৰ ল'বৰ কাৰণে অধিকাৰী কৰি তোলে এইটো সত্য পিতাৰ হয় নহয় জানো পিতাই জানে এয়া মোৰ সন্তান যিসকলক মই জ্ঞান অমৃত পান কৰোৱাওঁ জ্ঞান চিতাত বহুৱাই ঘোৰ নিদ্ৰাৰ পৰা জগাই স্বৰ্গবাসীলৈ লৈ যাওঁ পিতাই বুজাইছে আত্মাসকল তাত শান্তিধাম আৰু সুখধামত থাকে সুখধামক কোৱা হয় নিৰ্বিকাৰী সৃষ্টি সম্পূৰ্ণ নিৰ্বিকাৰী দেৱতাসকল হয় নহয় জানো আৰু সেয়া হৈছে মিঠা ঘৰ শান্তিধামৰ কথা কৈছে তোমালোকে জানি গলা যে আমাৰ ঘৰ সেইখন আমি ভাৱৰীয়াসকল সেই শান্তিধামৰ পৰা আহোঁ ইয়াত ভূমিকা পালন কৰিবলৈ আমি আত্মাসকল ইয়াৰ নিবাসী নহয় সেই ভাৱৰীয়াসকল ইয়াৰ নিবাসী হয় কেৱল ঘৰৰ পৰা আহি পোছাক সলনি কৰি ভূমিকা পালন কৰে তোমালোকেতো বুজি পোৱা আমাৰ ঘৰ হৈছে শান্তিধাম তালৈ আমি উভতি যাওঁ
যেতিয়া সকলো ভাৱৰীয়া মঞ্চত আহি যায় তেতিয়া পুনৰ পিতা আহি সকলোকে লৈ যাব। সেইকাৰণে তেওঁক মুক্তিদাতা মাৰ্গদৰ্শক বুলিও কোৱা হয়। দুখহৰ্তা সুখকৰ্তা হয় তেন্তে ইমানবিলাক মনুষ্য কলৈ যাব? বিচাৰ কৰা। পতিত পাৱনক আবাহন কৰে কিহৰ কাৰণে? নিজৰ মৃত্যুৰ কাৰণে দুখৰ সৃষ্টিত থাকিব নিবিচাৰে। সেয়েহে কয় ঘৰলৈ বলা, ভগৱানক মাতে, স্মৰণ কৰে, লৈ যোৱা বুলি কয়। কিয় কয়? দুখ পাই কাৰণে কয়। এওঁলোক সকলো মুক্তিকে মান্যতা দিওঁতা হয়। ভাৰতৰ প্ৰাচীন ৰাজযোগ কিমান প্ৰখ্যাত। বিদেশতো যায় প্ৰাচীন ৰাজযোগ শিকাবলৈ। বাস্তৱত সৎ যোগীসকলেতো ৰাজযোগৰ বিষয়ে নাজানে। তেওঁলোকৰ যোগেই ভুল। সেয়েহে তোমালোকে গৈ প্ৰকৃত ৰাজযোগ শিকাব লাগে। মনুষ্য সন্যাসীসকলৰ পিঠ বস্ত্ৰ দেখি তেওঁলোকক কিমান মান দিয়ে। গেৰুৱা কাপোৰ পিন্ধে, তো ঘৰ বাৰ এৰি দিয়ে, পবিত্ৰত থাকে কাৰণে তেওঁলোকৰ মান বেছি হয়। বৌদ্ধ ধৰ্মতো সন্যাসীসকলক পিঠ বস্ত্ৰ পিন্ধা দেখি তেওঁলোকক মান দিয়ে। সন্যাসীটো পাছত আহে। বৌদ্ধ ধৰ্ম আৰম্ভণিত কোনো সন্যাসী নাথাকে। যেতিয়া পাপ বৃদ্ধি হয় বৌদ্ধ ধৰ্মত তেতিয়া সন্যাস ধৰ্ম প্ৰতিষ্ঠা হয়। আৰম্ভণিতেতো সেই আত্মাসকল ওপৰৰ পৰা আহে, তেওঁ অনুগামীসকল আহে। আৰম্ভণিত সন্যাস শিকাই কি কৰিব? সন্যাস হয় পাছত। সেয়াও ইয়াৰ পৰা নকল কৰে। খ্ৰীষ্টানসকলৰ মাজতো বহুত আছে যিয়ে সন্যাসীসকলক মান দিয়ে। পিতবস্ত্ৰ সৎযোগীসকলৰ পোচাক। তোমালোকতো ঘৰ সংসাৰ এৰিব নালাগে। কোনো শুভ সাজ পোছাকৰ বাধ্য বাট কটাও নাই, কিন্তু শুভ ভাল। তোমালোকে ভাটিত আহিলা, গতিকে সাজ পোছাকো এয়াই হৈ গ'ল। আজিকালি শুভ পোছাক বহুত পচন্দ কৰে। মনুষ্য মৰিলে তেতিয়াও বগা চাদৰে ঢাকি দিয়ে। তোমালোকো এতিয়া জীৱনতে মৃত্যু হৈ গৈছা, গতিকে শুভ পোছাক ভাল, মানে বগা কাপোৰ ভাল বুলি কৈছে। গতিকে যিকোনো লোকে পিতাৰ পৰিচয় দিব লাগে। দুজন পিতা আছে, এই কথাবোৰ বুজিবলৈ সময় লাগে। প্ৰদৰ্শনীত ইমান বুজাব নোৱাৰিবা। সত্য যুগত এজন পিতা থাকে। এই সময়ত তোমালোকৰ তিনিজন পিতা আছে, কিয়নো ভগৱান আহে প্ৰজাপিতা ব্ৰহ্মা শৰীৰত। তেওঁতো সকলোৰে পিতা হয়। লৌকিক পিতাও আছে। বাৰু এতিয়া তিনিওজন পিতাৰ ভিতৰত কোনজনৰ উত্তৰাধিকাৰ উচ্চ? নিৰাকাৰ পিতাই উত্তৰাধিকাৰ কেনেকৈ দিব? তেওঁ আকৌ দিয়ে ব্ৰহ্মা দ্বাৰা। এই চিত্ৰৰ ওপৰত তোমালোকে বহুত ভালদৰে বুজাব পাৰা। শিৱ বাবা নিৰাকাৰ হয় আৰু এওঁ হৈছে প্ৰজাপিতা ব্ৰহ্মা আদিদেৱ। গ্ৰেট গ্ৰেট গ্ৰেণ্ডফাদাৰ। পিতাই কয় মোক শিৱক তোমালোকে গ্ৰেট গ্ৰেট গ্ৰেণ্ডফাদাৰ বুলি নোকোৱা। মই সকলোৰে পিতা হওঁ। এওঁ হৈছে প্ৰজাপিতা ব্ৰহ্মা। তোমালোক সকলো হৈ গলা ভাই ভনী। যদিও স্ত্ৰী পুৰুষ, কিন্তু বুদ্ধিৰে জানে আমি ভাই ভনী হওঁ। কাৰণ আমি কাৰ সন্তান বনিলোঁ? এতিয়া শিৱ বাবাৰ সন্তান বনিলোঁ। পিতাৰ পৰা উত্তৰাধিকাৰ লওঁ। ভাই ভনীয়ে পৰস্পৰ আক্ষৰিক মনোবৃত্তি ৰাখিব নোৱাৰে। যদি দুয়োকে পৰস্পৰ বিকাৰী দৃষ্টি আকৰ্ষিত কৰে তেতিয়া অৱনমিত হৈ যায়, পিতাক পাহৰি যায়। পিতাই কয় তোমালোক মোৰ সন্তান হৈ পুনৰ মোক কলা কৰা। বেহদৰ পিতাই সন্তানসকলক বহি বুজায়। তোমালোকৰ এইটো নিচা লাগি আছে, জানা যে গৃহস্থ ব্যৱহাৰতো থাকিব লাগে। লৌকিক সম্বন্ধীসকলৰ হয়তো চলিব লাগে, দায়িত্ব পালন কৰিব লাগে। লৌকিক পিতাকো তোমালোকে পিতা বুলি ক'বা নহয় জানো? তেওঁকতো তোমালোকে ভাই বুলি ক'ব নোৱাৰা। সাধাৰণ ৰীতিত পিতাক পিতাই বুলি ক'ব। বুদ্ধিত আছে এওঁ মোৰ লৌকিক পিতা, জ্ঞানটো আছে নহয় জানো? এই জ্ঞান বৰ বিচিত্ৰ হয়। আজিকালি পিতাক নামেৰেও মাতে, কিন্তু কোনোবা দৰ্শনাৰ্থী আদি বাহিৰৰ মানুহৰ সন্মুখত ভাই বুলি কৈ দিলে তেতিয়া তেওঁ বুজিব এওঁৰ মগজু বেয়া হৈছে। এই ক্ষেত্ৰত বহুত যুক্তি লাগে। তোমালোকৰ হৈছে গুপ্ত জ্ঞান, গুপ্ত সম্বন্ধ। ইয়াত বহুত যুক্তিৰে চলিব লাগে, কিন্তু ইজনে সিজনক সন্মান দিয়াটো ভাল। লৌকিক দায়িত্ব পালন কৰিব লাগে।
বুদ্ধি ওপৰলৈ গুচি যাব লাগে। আমি বাবাৰ পৰা উত্তৰাধিকাৰ লৈ আছোঁ, বাকী খুৰাক খুৰা, পিতাক পিতা বুলিয়ে ক'ব লাগিব। কিন্তু বুদ্ধিত আমাৰ এইটো জ্ঞান থাকিব লাগে যে তেওঁ কোন হয়, মোৰ সন্মুখত থকা এজন পৰমাত্মাৰ সন্তান আত্মা হয়। কিন্তু তেওঁক আমি এতিয়া কি ৰূপত পাইছোঁ, কৰ্মৰ হিচাপ কিতাপৰ বাবে তেওঁ মোৰ পিতা হৈছে বা কোনোবাই ভাইটি হৈছে, ভণ্টি হৈছে। যিসকল ব্ৰহ্মা কুমাৰ কুমাৰী হোৱা নাই তেন্তে তেওঁলোকে ভাই ভনী বুলি নাভাবিব। যিসকল ব্ৰহ্মা কুমাৰ কুমাৰী হৈছে তেওঁলোকেহে এই কথাবোৰ বুজিব। বাহিৰৰ লোকসকলেতো প্ৰথমে শুনি আচৰিত হ'ব। এই ক্ষেত্ৰত বুজিবলৈ বহুত ভাল বুদ্ধি লাগে। পিতাই তোমালোক সন্তানসকলক বিশাল বুদ্ধি কৰি তোলে। তোমালোক প্ৰথমে সদৰ বুদ্ধি আছিলা, এতিয়া বুদ্ধি বেহদলৈ গুচি যায়। তেওঁ আমাৰ বেহদৰ পিতা, এই সকলোবোৰ আমাৰ ভাই ভনী। বাকী সম্বন্ধটো বোৱাৰীক বোৱাৰী, শাহুক শাহু বুলিয়ে ক'ব, ভনী বুলি জানো ক'ব। আহেতো দুয়োৰে, ঘৰত থাকিও বহুত যুক্তিৰে চলিব লাগে। সমাজৰ ধ্যান ধাৰণা প্ৰতিও লক্ষ্য ৰাখিবলগীয়া হয়। নহ'লেতো তেওঁলোকে ক'ব এও স্বামীক ভাই, শাহুক ভনী বুলি কৈ দিয়ে, এইবোৰ কি শিকিছে। জ্ঞানটো তেওঁলোকে কি বুলি উল্টা, সত্যটো এইটোৱেই জ্ঞান, কিন্তু তেওঁলোকে কি বুলি ভাবিব। তো এইকাৰণে বাবাই কি কৈছে, আমাৰ বুদ্ধিত মাত্ৰ স্মৃতিত থাকিব লাগে আত্মা ভাই, বাকী মাটো মা, পিতাটো পিতাই হয়। এই জ্ঞানৰ কথাবোৰতো তোমালোকেহে জানা, অন্যই জানিব নোৱাৰে। এনেকৈ কয় নহয়, তোমাৰ গতিমতি তুমিহে জানা। এতিয়া তোমালোক তেওঁৰ সন্তান হৈছা, তেন্তে তোমালোকৰ গতিমতি তোমালোকেহে জানা। বহুত সাৱধানে চলিবলগীয়া হয়, ক'ৰবাত কোনোবা যাতে বিবুদ্ধিত নপৰে। গতিকে প্ৰদৰ্শনীটো তোমালোক সন্তানসকলে পোনপ্ৰথমে এইটো বুজাব লাগে যে আমাক পঢ়াওঁতাজন হৈছে ভগৱান। এতিয়া কোৱা তেওঁ কোন, নিৰাকাৰ শিৱনে শ্ৰীকৃষ্ণ। শিৱ জয়ন্তীৰ পাছত আহে কৃষ্ণ জয়ন্তী, কিয়নো পিতাই ৰাজযোগ শিকায়। সন্তানসকলৰ বুদ্ধিত উদয় হ'ল নহয় জানো। যেতিয়ালৈকে শিৱ পৰমাত্মা নাহে শিৱ জয়ন্তী পালন কৰিব নোৱাৰে। যেতিয়ালৈকে শিৱ আহি কৃষ্ণপুৰী স্থাপনা নকৰে তেন্তে কৃষ্ণ জয়ন্তী কেনেকৈ পালন কৰিব। কৃষ্ণ জন্ম দিৱসটো পালন কৰে, কিন্তু বুজি পাই জানো। কৃষ্ণ ৰাজকুমাৰ আছিল, তেন্তে নিশ্চয় সত্য যুগত ৰাজকুমাৰ হ'ব নহয় জানো। দেৱী দেৱতাসকলৰ ৰাজধানী হ'ব। কেৱল এজন কৃষ্ণইতো ৰাজ্যভাগ্য পোৱা নাছিল, নিশ্চয় কৃষ্ণপুৰী হ'ব নহয় জানো। এনেকৈ কৈও যে কৃষ্ণপুৰী আৰু কংসপুৰী শেষ হ'ল, পুনৰ কৃষ্ণপুৰী স্থাপনা হ'ল নহয় জানো। হয় ভাৰততে হয় কৃষ্ণপুৰী কংসপুৰী। নতুন সৃষ্টি জানো এই কংস আদি থাকিব পাৰে। কংসপুৰী বুলি কোৱা হয় কলিযুগক। ইয়াতো চোৱা কিমান মনুষ্য আছে। সত্য যুগত অলপ থাকিব। দেৱতাসকলে কোনো যুদ্ধ কৰা নাই। কৃষ্ণপুৰী বুলি কোৱা অথবা বিষ্ণুপুৰী বুলি কোৱা, দৈৱী সম্প্ৰদায় বুলি কোৱা আখৰিক সম্প্ৰদায় ইয়াত আছে। বাকী দেৱতা আৰু অসুৰৰ মাজত বা কৌৰৱ আৰু পাণ্ডৱৰ মাজত যুদ্ধ লগা নাই। তোমালোক ৰাৱণৰ ওপৰত বিজয় প্ৰাপ্ত কৰা, পিতাই কয় এই 5 বিকাৰৰ ওপৰত বিজয় প্ৰাপ্ত কৰা, তেতিয়া তোমালোক জগজ্জিত হবা। ইয়াত কোনো যুদ্ধ কৰিব নালাগে। যুদ্ধ নাম ল'লে তেন্তে হিংসা হৈ যায়। ৰাৱণৰ ওপৰত বিজয় প্ৰাপ্ত কৰিব লাগে, কিন্তু অহিংসাৰে। কেৱল পিতাকে স্মৰণ কৰিলে আমাৰ বিকৰ্ম বিনাশ হয়। যুদ্ধ আদিৰ কোনো কথা নাই। পিতাই কয় তোমালোক তমু প্ৰধান হৈ গলা, এতিয়া পুনৰ তোমালোক শতু প্ৰধান হ'ব লাগে। ভাৰতৰ প্ৰাচীন ৰাজযোগ প্ৰখ্যাত। পিতাই কয় মোৰ সৈতে বুদ্ধিৰ যোগসূত্ৰ গঢ়ি তোলা, তেতিয়া তোমালোকৰ পাপ ভস্ম হ'ব। পিতা পতিত পাৱন হয়, গতিকে তেওঁৰ লগত বুদ্ধিৰ যোগসূত্ৰ গঢ়ি তুলিব লাগে, তেতিয়া তোমালোক পতিতৰ পৰা পাৱন হৈ যাবা। এতিয়া বাস্তৱত তোমালোকে তেওঁৰ লগত বুদ্ধিৰ যোগসূত্ৰ গঢ়ি আছা। ইয়াত যুদ্ধৰ কোনো কথা নাই। যিসকলে ভালদৰে পঢ়িব আৰু পিতাৰ লগত বুদ্ধিৰ যোগসূত্ৰ গঢ়ি তুলিব, তেওঁলোকে পিতাৰ পৰা উত্তৰাধিকাৰ পাব। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য হাৰত কৈছে ভাই ভাই দৃষ্টিৰ অভ্যাস কৰি লৌকিক বন্ধনত সম্বন্ধ ৰক্ষা কৰি চলিব লাগে। বিকাৰী দৃষ্টি একেবাৰে যাব নালাগে। বিনাশৰ সময়ত সম্পূৰ্ণ পাৱন হ'ব লাগে। পিতাৰ পৰা সম্পূৰ্ণ উত্তৰাধিকাৰ ল'বৰ কাৰণে ভালদৰে পঢ়িব লাগে আৰু পতিত পাৱন পিতাৰ সৈতে যোগসূত্ৰ গঢ়ি পাৱন হ'ব লাগে। বৰদান দুৰ্বলতাসমূহক জ্যোতি চিহ্ন লগাই নিজৰ সম্পন্ন স্বৰূপক প্ৰখ্যাত কৰোঁতা সাক্ষাৎকাৰ মূৰত হোৱা। বিস্তাৰত কৈছে বিশ্বই তোমালোকৰ কল্পৰ পূৰ্ব সম্পূৰ্ণ স্বৰূপক পূজ্য স্বৰূপক স্মৰণ কৰি আছে। সেয়েহে এতিয়া নিজৰ সম্পূৰ্ণ স্বৰূপক ব্যৱহাৰিক ক্ষেত্ৰত প্ৰখ্যাত কৰা, অতীতৰ দুৰ্বলতাসমূহক জ্যোতি চিহ্ন লগোৱা, দৃঢ় সংকল্পৰ দ্বাৰা পুৰণি সংস্কাৰ স্বভাৱক সমাপ্ত কৰা, অন্য দুৰ্বলতাক নকল নকৰিবা, অৱগুণ ধাৰণ কৰোঁতাক বুদ্ধিক নাশ কৰা, দৈব্য গুণ ধাৰণ কৰোঁতা শত্ৰুপ্ৰধান বুদ্ধি ধাৰণ কৰা, তেতিয়া সাক্ষাৎকাৰ মূৰত হবাগৈ। শ্লোগান নিজৰ অনাদি আৰু আদি গুণসমূহক স্মৃতিত ৰাখি সেইবোৰক স্বৰূপত আনা। ওম শান্তি।